আজি আকৌ এটা কেক লৈ আহিলোঁ আপোনালোকৰ কাৰণে আৰু কেকটো কেনেকুৱা লাগিছে মোক জনাবলৈ নাপাহৰিব আৰু এইটো বনাইছিলোঁ মই 1 পাউণ্ডতে আৰু ইয়াৰ যদি আপোনালোকে লং ভিডিঅ' চাব বিচাৰে তেতিয়া মোৰ চেনেলত গৈ আপোনালোকে চাব পাৰিব দেই আৰু মই এতিয়া ধুনীয়াকৈ ইয়াক কভাৰ কৰি আছোঁ আৰু এইটো মই বনাইছিলোঁ মিক্স ফ্ৰুটত আৰু অৰ্ডাৰ আছিলে মিক্স ফ্ৰুটতে আছিলে তো এইটো মই বনাই আছোঁ এতিয়া আৰু সেয়া দেখিছেনে এইটো হ'ব আৰু বেছি সময় নাই তো এতিয়া মই কটিং কৰি আছোঁ ধুনীয়াকৈ আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব দেই আৰু যদিহে আপোনালোকে মোৰ চেনেলটোত নতুন হয় তেতিয়া মোক অকণমান মৰম দিব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টোত লাইক কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলিও আশা কৰিলোঁ আৰু ইয়াত মই দুটা অকণমান মানে কাষত মই ছাইডত অকণমান ডিজাইন দিব বিচাৰিছোঁ তো সেইটো কাৰণে মই পাইপিং বেগ এটা অলপ সৰুকৈ কাটি লৈছোঁ আৰু যদি আপোনালোকে ছাইডৰ ডিজাইনটো অলপ ডাঠকৈ মানে এনেকৈ দিব বিচাৰে তেতিয়াহ'লে আপোনালোকে অকণমান পাইপিং বেগটো ডাঙৰকৈ কাটি ল'লেই হ'ল আৰু মোক মানে অকণমান কমকৈ লাগে তো সেইটো কাৰণে মই পাইপিং বেগটো অকণমান পাতলকৈ মানে সৰুকৈ কাটিছোঁ তো এয়া তলত দিছোঁ মই এয়া পিংক কালাৰ আৰু ওপৰটোত দিছিলোঁ মই পাৰ্পল কালাৰ তো আপোনালোকে এইটো ডিজাইনটো কেনেকুৱা লাগিছে মোক ক'বলৈ নাপাহৰিব দেই আৰু সেয়া দেখিছেনে এনেধৰণে হৈ গ'ল ছাইডত আকৌ মই অলপ গ্লিটাৰ দিছিলোঁ মানে যিটো গ্লেজিং জেল হয় আৰু যিটো গ্লিটাৰ দিছিলোঁ মই আৰু মানে আগতীয়াকৈ দিলে মানে ফাটি যায় যে সেইটো কাৰণে মই মানে নিয়াৰ সময়তহে দিছিলোঁ তো সেইটো কাৰণে মই আপোনালোকক দেখুৱাবলৈ নহ'ল আৰু এইটোকে কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু সাজিলে আহোঁ বাই ভালে থাকক সকলো দেই।